পেন হৈ থাকিব গতিকে এইখিনি আছে আমাৰ বোথ সাইড টপিক আৰু ওৱান সাইড টপিক আমি এনেধৰণে সিলেকশন কৰিলোঁ হেল্ল' এভৰিৱান জব এডুকেশ্যন চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিম যে DSS এক্সামৰ কাৰণে আমি কি প্ৰিপেয়াৰ হ'ব লাগিব প্লাছ ইয়াতে থাকিব আমাৰ কি পঢ়িব লাগিব তাৰপিছত থাকিব কিমান সময় লাগিব এই প্ৰস্তুতি টাইমটো লগতে প্ৰস্তুতি পৰিকল্পনা আৰু বিষয় অনুসৰি কৌশল আৰু ইয়াতে আমি চাম বেষ্ট ইউটিউব চেনেল লগতে টাইমলাইনটো কিমান দিনৰ হ'ব ৰোড মেপটো কেনেকৈ আমি বনাম সাকসেছ মন্ত্ৰ লগতে ইউটিউবৰ গাইডেন্স ইয়াতে থাকিব 191টা পোষ্ট বিশেষকৈ 191টা পোষ্টক আমি টাৰ্গেট কৰিয়ে যাম DSS এক্সামৰ য'ত আপোনালোকে সকলোৱে জানে যে হেল্থ এডুকেটৰ লগতে বিভিন্ন ধৰণৰ পোষ্ট আছিলে 191টা যিকেইটা একদম বহুত ভাল পোষ্ট হয় আৰু এই পোষ্টটো লাভ কৰিবৰ কাৰণে আমি কিমান দিনৰ কাৰণে টাৰ্গেটটো ল'ম সেই সকলোখিনি আলোচনা কৰিম লগতে আৰু এটা কথা আমি ইয়াতে আলোচনা কৰিম যে কেনেকুৱা ধৰণৰ ষ্টাডি ৰোড মেপবিলাক হ'ব ইয়াৰে ওপৰত কালিলৈ এটা ভিডিঅ' দিয়া হ'ব ইনভেনশ্যন ইন দ্য ৱৰ্ল্ড অৰ্থাৎ বনাই ৰখা হৈছে ইনভেনশ্যন ইন দ্য ৱৰ্ল্ড DSS DME এণ্ড DSS FW অৰ্থাৎ DSS বুলি আপোনালোকে ধৰিব পাৰে ওৱান শ্বট হ'ব আৰু যিটো আপোনালোকে কমপ্লিট ইনভেনশ্যন ইন দ্য ৱৰ্ল্ডৰ ওপৰত জানিব পাৰিব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু পাৰিলে আপোনাক কিবা ক'ব বিচাৰিব লগতে ইয়াতে আমি এনেকুৱাকৈ টপিকবিলাক বনাইছোঁ যে যিটো আমাৰ PYQ অৰ্থাৎ DSS এক্সাম বা DME এক্সামত যিমানবিলাক এক্সাম হৈ গৈছে হেল্থ ডিপাৰ্টমেণ্টৰ সকলোবিলাক আমি PYQ কালেকশ্যন কৰি পিনে ইয়াৰ যিবিলাক আহিছে ৰিপিট হৈছে কুৱেশ্যন বা কোনবিলাক টপিক সঁচাকৈ লৈছেনে টপিকবিলাক ৰিপিট হয়নে নহয় চিলেবাছ ফ'ল' হয়নে সেইখিনি আমি ফ'ল' কৰি গম পাইছোঁ যে হয় ফ'ল' হয় কাৰণ ইনভেনশ্যন ইন দ্য ৱৰ্ল্ডৰ ওপৰত ইয়াতে চাওক আপোনালোকে যিমানবাৰ আহিছে মই ইয়াতে চনকেইটা ইনক্লুড কৰিছিলোঁ অলপ চনকেইটা মিক্স মেটছ হৈ আছে চ' সেইকাৰণে মই ইয়াতে দেখুৱাব বিচৰা নাই আপোনালোকৰ চনকেইটা হয়নে গতিকে ইয়াতে মই এনেধৰণে দেখুৱাইছোঁ কিমানবাৰ আহিছে এনেধৰণে আপোনালোকে যদি দেখা পায় তলত এনেধৰণে ইয়াতে গম পাব ইমানলৈকে অৰ্থাৎ এই টপিকটোৰ ওপৰত বছৰত কুৱেশ্যনবিলাক ইনক্লুড কৰিছে অৰ্থাৎ বছৰি বুলি ক'ব লাগিব কাৰণ বছৰি বুলি ক'লে 2 বছৰ 3 বছৰ মূৰে মূৰে যিহেতু এক্সামবিলাক হয় DSSৰ চ' সেইকাৰণে ইয়াতে আমি গম পালোঁ যে ইনভেনশ্যন ইন দ্য ৱৰ্ল্ডটো মষ্ট ইম্পৰ্টেণ্ট হয় আপোনালোকে দেখি পালে আৰু আমি যিহেতু PYQ ওপৰত বহুত বেছি বেষ্ট হওঁ আৰু PYQ যিহেতু আমি যদি এটা এক্সাম দিওঁ 60% PYQৱে কম্বাইন হৈ থাকে আৰু PYQ যদি 60% কমপ্লিট কৰোঁ তাৰ 40%টো আমাৰ নিজৰ হাতত আছে কাৰণ 40% আমি নিজেই এইটো টাৰ্গেট এচিভ কৰিব লাগিব গতিকে সেইখিনি কাৰণে ইউনিক ষ্টাডি হ'ব লাগিব যে 40% 60%টো বা কমন সকলোৱে কৰিব আৰু 40%ৰ কাৰণে সকলোৱে প্ৰেক্টিছ চলাব গতিকে নেক্সট কথাটো আছিলে যে ইয়াতে আমাৰ চিলেবাছবিলাক কি আছিলে ইনভেনশ্যন ইন দ্য ৱৰ্ল্ড একেবাৰে টপত ৰখা হৈছে কাৰণ ইয়াৰ পৰা কুৱেশ্যন বহুত কেইটা আহিছে লগতে স্পৰ্টছৰ ওপৰত আহিছে স্পৰ্টছৰ যিবিলাক ধৰি লওক আগতে কি স্পৰ্টছৰ ওপৰত ষ্টেটিক আছে সেইখিনি চাব লাগিব প্লাছ কাৰেণ্ট এফেয়াৰৰ যিখিনি নতুনকৈ ষ্টেটিক আছে সেইখিনিৰ ওপৰত আমি নিৰ্ভৰ কৰিব লাগিব গতিকে স্পৰ্ট বুলি ক'লে আমি কাৰেণ্ট এফেয়াৰ প্লাছ অ'ল্ড যিবিলাক ধৰি লোৱা ইম্পৰ্টেণ্ট হয় যিবিলাক টাৰ্ম ফ'ল' কৰে কোনটো ধৰি লোৱা শ্লোগান বা কোনটো টাৰ্ম কোনটো স্পৰ্টছত মানি চলে তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আৰু লগতে স্পৰ্টছবিলাকৰ ক'ত ইভেণ্টবিলাক হৈছে সেইখিনি ইম্পৰ্টেণ্ট আৰু বেছিক কম্পিউটাৰ বুলি ক'লে ইয়াতে আমি কম্পিউটাৰ বেছিকটো জানিব লাগিব আৰু কি কুৱেশ্যন ৰিপিট হৈছিলে সেই টপিককেইটাৰ ডেপ্থত গৈ আমি ইয়াতে ওৱান লাইনৰ কুৱেশ্যন বিচাৰিব লাগিব গতিকে আপোনালোকে গম পাইছে কেনেধৰণে ষ্টাডিটো আমি লৈ যাওঁ আৰু লগতে ইয়াতে ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত বুলি ক'লে আমি যিহেতু DME বা DSS এক্সামৰ ক্ষেত্ৰত যদি কওঁ আমাৰ ইমান কাৰেণ্ট এফেয়াৰটো ইয়াতে প্ৰযোজ্য নহয় হয় আছে কেনেধৰণে আছে সেইখিনি জনাম মই ইণ্ডিয়ান হিষ্ট্ৰী বুলি ক'লে আমি যিবিলাক ধৰি লোৱা গান্ধী লগতে যিবিলাক ধৰি লোৱা ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ বিষয়লৈ আৰু লগতে আমাৰ ধৰি লোৱা ইণ্ডিয়ান হিষ্ট্ৰীত যিখিনি পৰে আৰু সেইখিনিৰ ওপৰতে বিশেষকৈ কুৱেশ্যনবিলাক আহে ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত কিন্তু এই DSS এক্সামত পূৰা পেটাৰ্ণটো ফ'ল' কৰে গতিকে আমি কাৰেণ্ট এফেয়াৰটো চাবই লাগিব কিন্তু DSS এক্সামত আমি ষ্টেটিক টপিক প্লাছ আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীটো চাব লাগিব একদম ইম্পৰ্টেণ্ট হয় গতিকে ইয়াত কাৰেণ্ট এফেয়াৰৰ ওপৰতো একেবাৰে নিৰ্ভৰ নকৰে তথাপিও আমি এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ ফ'ল' কৰিম যাতে বথ ছাইডত যাম কোনো ছাইডে যাতে আমি হাৰি যাব নোৱাৰোঁ তেনেকুৱা ধৰণে গ'লে আমাৰ চবফালে কাম দিব লগতে ফেমাছ ডে এণ্ড ডেটছ অৰ্থাৎ এতিয়া য়োগা ডে' হ'ল হয়নে য়োগা ডে কিমান চনত হয় লগতে ইয়াৰ থিমছবিলাক কি হয় কোনখন 11খন নে কিমান ষ্টেটৰ মানে মনুমেণ্ট যিবিলাক ষ্টেট হয় বা হিষ্টৰিকেল প্লেচ হয় সেই হিষ্টৰিকেল প্লেচবিলাকৰ অৰ্থাৎ ইণ্ডিকেট কৰিছিলে তাৰে ভিতৰত ছিলেক্টেড হৈছিলে আমাৰ অসমৰ
ঠিক তেনেকৈ 11খনৰ ভিতৰত আমাৰ অসমখনো আছিলে। ঠিক তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক ফেমাছ ডে এণ্ড ডেটছৰ ওপৰত আহে। লগতে কোনটো হাইলাইট টপিক হৈ আছে কাৰেণ্ট এফেয়াৰো ইয়াতে নিৰ্ভৰ হৈ যায়। গতিকে বথ ছাইড যাব লাগিব, ষ্টেটিক যাব লাগিব ফেমাছ ডে, আগতে ধৰি লোৱা যিখিনি আছিলে তাৰ উপৰিও আমি চাব লাগিব কাৰেণ্ট এফেয়াৰৰ যিখিনি ফেমাছ ডে এণ্ড ডেটছ আহিছে। আৰু লগতে থাকিলে ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট বুলি ক'লে ইয়াতে যদি চাওঁ ইণ্ডিয়ান পাৰ্লিয়ামেণ্টৰ ওপৰত চাব লাগিব যে ধৰি লোৱা কোনখন দেশক কেনেধৰণে নামাকৰণ কৰিছে, লগতে কি কি আৰ্টিকল ক'ৰ পৰা বড়ো কৰিছে এইখিনিতো চাবই লাগিব। লগতে বুটানী বুলি ক'লে আমাৰ যিখিনি বায়'লজি কুৱেশ্যন থাকিব, ইয়াত যিহেতু কাৰেণ্ট এফেয়াৰ ইম্পৰ্টেণ্ট নহয়, গতিকে ইয়াততো ষ্টেটিক ইম্পৰ্টেণ্ট হয় বুটানীৰ কাৰণে, গতিকে এইখিনিৰ ওপৰত আমি ফ'ল' কৰিম। লগতে ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট, গতিকে কেমেষ্ট্ৰি বুলি ক'লে কেমেষ্ট্ৰিও আমি ষ্টেটিক টপিকবিলাকে চাব লাগিব। ইণ্ডিয়ান পলিটিক্স বুলি ক'লে ইয়াতে আমাৰ কাৰেণ্ট এফেয়াৰটো ডিপেণ্ড হৈ থাকিব, বথ ছাইড থাকিব। এফালে আমাৰ থাকিব ধৰি লোৱা কিতাপৰ যিবিলাক ষ্টেটিক টপিক হয় সেইখিনিতো আমি জ্ঞান ল'ব লাগিব, প্লাছ আমি কাৰেণ্ট এফেয়াৰো জ্ঞান ল'ব লাগিব ইণ্ডিয়ান পলিটিক্সৰ। গতিকে যিকেইটা টপিক বথ ছাইড ৰুল ফ'ল' কৰে সেইকেইটা টপিক আমি বথ ছাইডত যাব লাগিব, তেতিয়াহে হ'ব। কাৰণ অকল ষ্টেটিকটো যদি আমি এটা ছাইডত ৰাখি ফ'ল' কৰোঁ, বাকী আমাৰ কাৰেণ্ট এফেয়াৰ যিটো পলিটিক্স হয় সেইটো থাকি যাব, তেনেকুৱা ধৰণৰ কথা হয়। লগতে জিঅ'গ্ৰাফী বুলি ক'লে জিঅ'গ্ৰাফীত এতিয়া ধৰি লোৱা যিবিলাক নেশ্যনেল পাৰ্ক কিছুমান নতুন নামাকৰণ কৰে, লগতে কিবা এটা তাতে কি কি ধৰণৰ জীৱ জন্তু পোৱা গৈছে, লগতে কিবা নতুন ধৰি লোৱা ইয়াৰ ওপৰত ডিপেণ্ড কৰি আজিকালি AI বেছ বহুত বেছি যন্ত্ৰ বনাইছে। চ' সেইকাৰণে ইয়াৰ ওপৰত ডিপেণ্ড কৰি আমি কাৰেণ্ট এফেয়াৰো ইম্পৰ্টেণ্ট হিচাপে থাকিব লাগিব, জিঅ'গ্ৰাফীত ডিপেণ্ড হৈ থাকিব লাগিব, আৰু লগতে প্লাছ ষ্টেটিক টপিক জিঅ'গ্ৰাফীৰ ওপৰতো আমি নিৰ্ভৰ কৰিব লাগিব। তেনেধৰণে ফিজিক্সো আমি কাৰেণ্ট এফেয়াৰ ডিপেণ্ড হ'ব নালাগে, ফিজিক্সটো আমি ষ্টেটিক টপিক চালে হৈ যাব। যদিহে কিবা ধৰি লোৱা প্ৰাইজ পাইছে কিবা হয়নে, তেতিয়া আমাৰ অলপ ইম্পৰ্টেণ্ট হয়। এতিয়া জিঅ'লজি বুলি ক'লে জিঅ'লজিটো একেই হয়, ষ্টেটিক টপিক যিবিলাক আমি ক্লাছ 12 ক্লাছ 10ত যিবিলাক ধৰি লোৱা সৰু কিছুমান বস্তু পায় সেই তাৰ ওপৰতে নিৰ্ভৰ কৰে, ইয়াত কাৰেণ্ট এফেয়াৰ কোনো নিৰ্ভৰ নাই। গতিকে আমি কাৰেণ্ট এফেয়াৰ নিৰ্ভৰ নোহোৱা টপিক কোনকেইটা, জিঅ'লজি হয়, ফিজিক্স হয়, আৰু লগতে থাকিলে আপোনালোকৰ কেমেষ্ট্ৰি, লগতে বুটানী থাকিল, আৰু থাকিলে যিকেইটা হৈছে ইণ্ডিয়ান হিষ্ট্ৰী, আৰু লগতে বেছিক কম্পিউটাৰ। অৰ্থাৎ আমি চিলেকশ্যন কৰিলোঁ যে বেছিক কম্পিউটাৰ, ইণ্ডিয়ান হিষ্ট্ৰী আৰু বুটানী, লগতে কেমেষ্ট্ৰি, আৰু লগতে ফিজিক্স আৰু জিঅ'লজি, এইকেইটা টপিক কাৰেণ্ট এফেয়াৰৰ লগত একেবাৰে নিৰ্ভৰ নহয় এইবুলি ক'ব পাৰোঁ। বাকী স্পৰ্টছ বুলি ক'লে আপোনালোকে কাৰেণ্ট এফেয়াৰ যাব লাগিব, প্লাছ আমি ষ্টেটিক টপিক যাব লাগিব, অৰ্থাৎ বথ ছাইড ৰুল ফ'ল' কৰিব। ইনভেনশ্যন ইন দ্য ৱৰ্ল্ড বুলি ক'লেও এই টপিকটো কিন্তু কাৰেণ্ট এফেয়াৰৰ লগত ডিপেণ্ড নহয়, গতিকে এই টপিকটো আমি ৰাখিব পাৰোঁ, ঠিক আছে। লগতে ফেমাছ ডে এণ্ড থিমছটো বথ ৰুল ফ'ল' কৰিব, ফেমাছ বুক এণ্ড অথৰটো বথ ৰুল ফ'ল' কৰিব। লগতে ইণ্ডিয়ান পাৰ্লিয়ামেণ্টটো আমি নতুন কিছুমান আৰ্টিকল থাকিব তাৰ ওপৰত ডিপেণ্ড কৰি বথ ছাইড ৰুল ফ'ল' কৰিব। গতিকে এইখিনি আছিলে বথ ছাইড ৰুল নিয়মটো। লগতে ইণ্ডিয়ান ইকনমি বুলি ক'লে মষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ কাৰণে, মানে বাজেটৰ ওপৰত নতুন যিবিলাক ধৰি লোৱা চৰকাৰে কি ডেভেলপমেণ্ট কৰিব তাৰ ওপৰতো আমাৰ বথ ছাইড ৰুল ফ'ল' হ'ব। অৰ্থাৎ ইণ্ডিয়ান ইকনমি বুলি ক'লে আমি ষ্টেটিক টপিকটো জানিব লাগিব, প্ৰিভিয়াছ বহুত আগৰৰ, মানে ইণ্ডিয়ান ইকনমিটো কেনেকৈ সৃষ্টি হ'ল সেই বিষয়টো আমি ষ্টেটিক টপিকবিলাকটো উলিয়াবই লাগিব। তাৰ বদলিও নতুন যিবিলাক আহিব কাৰেণ্ট এফেয়াৰ সেইখিনি আমি চাব লাগিব, মানে বথ ছাইড এইটো ৰুল ফ'ল' কৰিব। লগতে ইয়াতে এনভাইৰনমেণ্ট বুলি ক'লে এনভাইৰনমেণ্টটো আমাৰ ষ্টেটিক টপিক প্লাছ কাৰেণ্ট এফেয়াৰ, আৰু ইণ্ডিয়ান কালচাৰ বুলি ক'লে আমাৰ ষ্টেটিক টপিক হ'ব। এতিয়া যিবিলাক ধৰি লোৱা GI টেগ প্ৰডাক্ট পাব, লগতে যিবিলাক ডান্স থাকিব সেইবিলাকো মানে কাৰেণ্ট এফেয়াৰৰ লগত ডিপেণ্ড হৈ থাকিব। গতিকে এইখিনি আছিলে আমাৰ বথ ছাইড টপিক আৰু ওৱান ছাইড টপিক, আমি এনেধৰণে চিলেকশ্যন কৰিলোঁ। তাৰপিছত 18 বুলি ক'লে আমি গম পালোঁ যে ইয়াৰ ওপৰত আমাৰ বথ ছাইড ৰুল ফ'ল' কৰিব। বুকছতো থাকিব ইণ্টাৰনেশ্যনেল এণ্ড নেশ্যনেল যিখিনি আমি চাব লাগিব। লগতে হিষ্ট্ৰী বুলি ক'লে এতিয়া গম পালে বথ ছাইড ৰুল ফ'ল' নকৰে, হিষ্ট্ৰীটো ওৱান ছাইড ৰুল ফ'ল' কৰে। লগতে এব্ৰিভিয়েশ্যনটো বথ ছাইড ৰুল ফ'ল' নকৰে, ওৱান ছাইড ৰুল ফ'ল' কৰে। লগতে এনভাইৰনমেণ্ট বথ ছাইড, এনেধৰণে আমি সকলোখিনি চালোঁ। ইকনমি বুলি ক'লে বাজেট যিখিনি ইণ্ডিয়ান ইকনমি এৱাৰ্ডছ হয় এইবিলাকৰ বিষয়লৈ এতিয়া গম পালোঁ। গতিকে আপোনালোকে গম পালে ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণে হয়। লগতে ইয়াতে আমাৰ কি পঢ়িব লাগিব সেইটোৰ ওপৰত বেছি ডিপেণ্ড কৰে, গতিকে আমি কি পঢ়িব লাগিব ইয়াতে আলোচনা কৰিলোঁ এইখিনি কথা। আৰু এই যিটো চিলেবাছ হয় একদম কমপ্লিট যদি আপোনাক মানে সজাই ৰখোৱাকৈ লাগে, তেতিয়া আমাৰ চেনেলটোৰ লগত জড়িত হ'ব লাগিব। আমাৰ যিবিলাক ধৰি লোৱা ভিডিঅ' দিয়া হ'ব ইয়াৰ ওপৰত, গতিকে সেইখিনি আপোনালোকে ডেইলি হিচাপত লৈ যাব লাগিব, বা আমাৰ এটা ই বুক বনোৱা হ'ব, সেই ই বুকটো আপোনালোকে ল'ব পাৰিব, যিটো ৰুপিজ আমি ৰাখিছোঁ 99 ৰুপিছত, যাৰ দ্বাৰা সকলোৱে যাতে এফৰ্ড কৰিব পাৰে। লগতে ইয়াতে থাকিলে আমাৰ কিমান সময় লাগিব এইখিনি আমাৰ কমপ্লিট কৰিবৰ কাৰণে। আপোনাৰ যদি স্মাৰ্ট ষ্টাডি হয় মই ভাবোঁ এমাহৰ ভিতৰত আপোনাৰ এই যিটো ই বুক হয় শেষ হৈ যাব লাগে। যদি আপুনি ৰিপিটেশ্যন ষ্টাডি কৰিব বিচাৰে তেতিয়াহে হ'ব। যদি আপুনি ভাবে যে মই এক্সামৰ কাৰণে 3 মাহ আছে, 3 মাহ দিনেই এইখিনি পঢ়াত লগাই দিম, তেতিয়া আপোনাৰ 4 মাহো হৈ যাব পাৰে, মানে এক্সাম
শেষ হৈ যাব তাৰপিছতো আপোনাৰ অনুভৱ হ'ব যে এক্সাম দি আহিলোঁ কিন্তু মই শেষ কৰিব নোৱাৰিলোঁ ই বুকখন পঢ়ি, তেনেকুৱা লাগিব। গতিকে এইটো হৈছে কথাটো, নিজৰ যিটো পাৰ্কিনছন ল' বুলি আছে, যে আপুনি যদি কিবা এটা বস্তু টাৰ্গেট বা ডেডলাইন দিয়ে, সেই ডেডলাইনৰ মতে কৰিলে মানে কামটো কিন্তু আপোনাৰ খুব সোনকালে হৈ যায়। এতিয়া প্ৰস্তুতি পৰিকল্পনাটো কি হয়, এতিয়া এক্সামৰ বিষয়লৈ আপোনালোকে যথেষ্ট ইউটিউব চেনেলত পাই আছে। আমিও সেইদিনা আপোনালোকক কৈছিলোঁ যে আগষ্টত কেনেধৰণে এক্সামটো হোৱা চান্স আছে, যিটো গেপ পিৰিয়ডছ হয় সেইটো আপোনালোকক দেখুৱালোঁ। কি নিয়ম নীতি আমি একদম আপোনালোকৰ অফিচিয়েল ডাটাবিলাক বুজাই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যিজন স্মাৰ্ট ষ্টুডেণ্ট হয় তেওঁ অলৰেডি বুজি পাইছে যে আগষ্টত এক্সাম হোৱা চান্স আছে, বা আগষ্টত নহ'লেও ছেপ্টেম্বৰ অক্টোবৰত পৰি যাব। মানে নেক্সট আমাৰ আহি আছে DSS এক্সামটো, লাগে 3 মাহে লাগক বা 2 মাহে লাগক, এজন স্মাৰ্ট ষ্টুডেণ্টে এইখিনি ফ'ল' কৰি থাকিব এতিয়াৰ পৰা, যাতে বেলেগৰ নিচিনা এমাহৰ ভিতৰত শেষ কৰিব নাচায়। তেওঁ কি কৰিব, এমাহৰ ভিতৰত শেষ কৰি সেইখিনি ৰিপিটেশ্যন কৰিবলৈ চাব। সেইটোৱে আছিলে প্ৰস্তুতি পৰিকল্পনা। লগতে বিষয় অনুসৰি কৌশল কি হয়, কেনেধৰণে আমি PYQ এটাক আমি কেনেধৰণে ডেপথত গৈ তাক এনালাইচিছ কৰি বুজিব পাৰোঁ, আৰু যাতে আমি এক্সামত কমন কুৱেশ্যন পাব পাৰোঁ। গতিকে আপুনি সেইদিনাখন এপেক্স বেংকতে দেখিছে, তাৰ বিষয়লৈ মই আৰু আলোচনা নকৰোঁ, কাৰণ নিজকে বেছি বুজাব গ'লেও বেয়া হ'ব। গতিকে বেষ্ট ইউটিউব চেনেল কি হয়, বেষ্ট ইউটিউব চেনেল বুলি ক'লে আপোনালোকে কি কৰিব লাগিব, কাৰেণ্ট এফেয়াৰটোৰ কাৰণে যিটো আছাম ট্ৰিবিউন নিউজ পেপাৰ হয়, এই আছাম ট্ৰিবিউন নিউজ পেপাৰটো ডেইলি বেচিছত ফ'ল' কৰিব লাগিব। আৰু এই আছাম ট্ৰিবিউনৰ নিউজ পেপাৰখনৰ দাম 250 ৰুপিজ। গতিকে আপুনি এটা পেইড কোৰ্চ লোৱাতকৈ বা আমাৰ ই বুকখন লোৱাতকৈ আপুনি যদি নিজে স্মাৰ্টকৈ ল'ব বিচাৰে, তেতিয়া আপুনি 250 ৰুপিজ এটা ই বুক, অৰ্থাৎ ই বুকত নিদি আপুনি নিউজ পেপাৰখনক দিব পাৰে। তেতিয়াও আপুনি কি কৰিব পাৰিব, যে আপোনাৰ জিকেটো বহুত বেছি ষ্ট্ৰং থাকিব, প্লাছ আপুনি যিখিনি মই আপোনাক চিলেবাছ দিলোঁ সেই চিলেবাছখিনি ফ'ল' কৰি আপুনি নিজেও এটা ভাল ষ্টাডি প্লেন বনাব পাৰিব। গতিকে ইমানখিনি আছিল কথাখিনি। লগতে টাইম লাইনটো মই ক'লোৱেই যে আগষ্টত মই কৈছোঁ নটিফিকেশ্যন আপোনালোকক দিব এক্সামৰ কিবা এটা বিষয় লৈ, কিন্তু আৰু এটা কথা যে আগষ্টৰ মানে ওচৰে পাঁজৰে, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ এনেকুৱা হ'ব পাৰে, মানে 3 মাহ 4 মাহ সময় দিন লাগি যাব পাৰে, কিন্তু আমাৰ প্ৰিপেৰেশ্যনটো কি হ'ব, বহুত ধুনীয়াকৈ যাব। বেলেগৰ নিচিনা নহয় যে আমি 15 দিন পঢ়ি এক্সাম দিবলৈ যাম, তেনেকুৱা নহয়। বাকী এইটোৱে আছিলে ছাকচেছ মন্ত্ৰটো। লগতে 191টা পোষ্ট আৰু বাঢ়িব নেকি মোক তেনেকৈ সুধিছিলে, আৰু কিছুমানে সুধিছিলে যে তেওঁ এপ্লাই কৰিবলৈ তেওঁলোকৰ থাকি গ'ল, এতিয়া আকৌ আমাৰ ৰিপ্লেচ হিচাপে এডিশ্যনেলকৈ আহি পিনে ইয়াতে আমি এপ্লাই কৰিব পাৰিমনে? মই জনাত DSS এক্সামটোৱে কি কৰে, যে DSS এক্সামটোত বহুত ভাল পোষ্ট আহিছে। হেল্থ এডুকেটৰটো বহুত এটা ভাল পোষ্ট হয়, লগতে আৰু যিখিনি আছিলে ধৰি লওক সেইখিনি পোষ্টটো বহুত বেছিক হেল্থ ৱৰ্কাৰ এনেকুৱা ধৰণৰ পোষ্ট আছিলে, বহুত ধুনীয়া পোষ্ট হয়। এই 191টা, অৰ্থাৎ 191 পোষ্টটো কম নহয়, আৰু ধৰি লোৱা 250 বা 300 হয়তো আহিব পাৰে। আৰু চৰকাৰে যিহেতু নতুন পোষ্ট কাৰণে ক্ৰিয়েট কৰি আছে, আৰু DSSৰ ক্ষেত্ৰতো এইখিনিও ইমপ্লিমেণ্ট হ'ব লাগে। গতিকে মই ভাবোঁ আপোনালোকৰ এইখিনি পোষ্ট ইনক্ৰিজো হ'ব পাৰে, বা ইনক্ৰিজ নহ'লেও এই 191টা পোষ্ট কিন্তু কম নহয়। কাৰণ সেইদিনা আমি 150 কাৰণে এপেক্স বেংকৰ এক্সাম সকলোৱে দি আহিছোঁ, আৰু এই 191টা পোষ্টটো কম নহয়। আৰু ইয়াত যিহেতু কম্পিটিশ্যনটো বহুত বেছি টাফ হয়, কাৰণ ডাইৰেক্ট কুৱেশ্যন আহে, লুচেন কিতাপৰ পৰা আহে, ষ্টেটিক টপিকৰ পৰা আহে, এনেকুৱা ধৰণৰ হয়। আৰু এতিয়া যিমানবিলাক আমি এক্সাম দেখিলোঁ যে তাত কাৰেণ্ট এফেয়াৰটো বহুত বেছি ডিপেণ্ড হৈ গৈ আছে বৰ্তমান সময়ত, হিষ্ট্ৰী কুৱেশ্যনবিলাক এৰি দিছে, হয়নে? একদম এক্টিভ ষ্টাডিৰ ওপৰত বেছি ডিপেণ্ড কৰিছে। গতিকে বহুত বেছি স্মাৰ্টকৈ ষ্টাডিবিলাক কৰিব লাগিব। কি পঢ়িব লাগিব মই টাইমলাইনখিনি আপোনালোকক বুজাই দিলোঁ। বাকী যি মেথছ, ৰিজনিং, ইয়াৰ বিষয়লৈ আমি যিহেতু বেষ্ট ইউটিউব চেনেলবিলাক প্ৰভাইড কৰি থাকোঁ, কোনবিলাক চেনেল, যিটো আমাৰ অসমৰ নহয়, বেলেগ বাহিৰৰ চেনেল হয়। গতিকে ইয়াৰ বিষয়লৈ আপোনালোকে অৱগত আছে সকলোৱে আগৰ পৰাই। গতিকে ইমানখিনি আছিলে ইনফৰ্মেশ্যন। আৰু যোৱাকালি এক্সামটোত ইংলিছৰ চিননিয়ামছ হওক, এণ্টনিয়ামছ হওক, মক টেষ্টত যিকোনো ধৰণৰ কুৱেশ্যন, যিকেইজনে আমাৰ লগত JEEৰ পৰা প্ৰিপেৰেশ্যন কৰি আছিলে, মই ভাবোঁ ফুল মাৰ্কছ পেপাৰখনত কৰি আহিব পাৰিছে। একদম ইজি পেপাৰ আছিলে কালি যিখন এক্সামৰ পেপাৰ আছিলে। গতিকে এইখিনি আছিলে কথাখিনি। কাৰণ আপুনি যদি এটা কম্পিটিশ্যনত নামি যায়, তেতিয়া আপোনালোকৰ কেতিয়াও মানে ষ্টাডিটো অথলে নাযায়। এতিয়া বহুতে সুধিব যে এমাহত এক্সামটো হ'বনে, 2 মাহৰ ভিতৰত এক্সামটো হ'বনে? লাগে 3 মাহে লাগক, প্ৰিপেৰেশ্যনটো চলাই থকাটো মেইন হয়। আৰু ইমান আছিলে ইনফৰ্মেশ্যন, ভিডিঅ'টো ইমান এটা সমাপ্ত কৰিছোঁ। বহুতে কৈ আছিলে যে ষ্টাডি প্লেন এটা দিয়ক বহুত ভালকৈ, যাতে আমি ইয়াৰ ওপৰত ডিপেণ্ড কৰিব পাৰোঁ। আৰু মই এটা ইউনিক বস্তু এটা দিব বিচাৰিলোঁ, বোথ ছাইড ৰুল, ওৱান ছাইড ৰুল। এইটো ফ'ল' কৰিলে আমাৰ কি হ'ব, যে এক্সামত কমন পোৱা চান্সটো বহুত বেছি থাকিব। আৰু মই আমাৰ ই বুকখনৰ পাৰিলে ইয়াতে মই এবাৰ আপোনালোকক শ্ব' কৰাই দিছোঁ, যিটো 99 ৰুপিছত বনোৱা হ'ব। কাৰণ ইমানবোৰ টপিক বনোৱাটো ইমান সহজ নহয়। গতিকে যিটো মাইণ্ড মেপ ষ্টাডি হ'ব, মানে মাইণ্ড মেপ টাইপত আপোনালোকে পাই যাব বস্তুবিলাক। এইখিনি আছিলে। আৰু লিমিটেড হ'ব, যেনেকৈ বেংকিঙত আমি লিমিটেড দিছিলোঁ, বহুত পঢ়িব লগা বহুত আছিলে, কিন্তু আমি
বেংকিঙৰ ক্ষেত্ৰত লিমিটেড দিলোঁ, লিমিটেডৰ পৰা আহিছে। ঠিক তেনেকৈ ইয়াতো লিমিটেড কণ্টেণ্ট থাকিব, জাষ্ট আপুনি এইখিনি ৰিপিট কৰাটো আপোনাৰ কৰ্তব্য হ'ব লাগে। আৰু কমেণ্ট ছেকশ্যনত জনাব যদি আপুনি কিবা সুধিব বিচাৰে, হয়নে? আৰু ইমান আছিলে ইনফৰমেশ্যন, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।